আমাৰ কইনা মেকআপ আৰ্টিষ্ট, সেইকাৰণে নিজে নিজে মেকআপ কৰি আছে। অলপমান সহায় কৰি দিছে তাৰ ষ্টুডেণ্ট দুইটাই। পপীৰ বিয়াৰ কাৰণে আমি ৰখি আছোঁ, পপীৰ মানে বৰ বৰবাৰ কাৰণে। আৰু বৰ অহাৰ আগতে পূৰা ধুমধাম পূৰা বম চম ফুটাই বৰক মানে একদম স্বাগতম জনাব ৰেডি। আৰু এইয়া বগা চাটা একদম ডিজাইনাৰ চাটা লৈ বৰৰ মানে আগমন। আগৰ দিনত কালা চাটা লৈছিল, আজিকালিতো ডিজাইনাৰ চাটাগিলা আছে, তো ডিজাইনাৰ চাটা লৈ পূৰা বৰ ৰেডি অহাৰ কাৰণে বিয়া কৰাবা। আৰু বহুত মানে মাহৰ বহুত দিনৰ মানে সপোন আছিল পপীৰ বিয়াত এনেকা কৰি থাকিম। আৰু আমি আজি পূৰা চবেই ইয়াতে পপীৰ বিয়াত পূৰা এনজয় কৰি আছোঁ। দৰা মানে আমি বৰ কওঁ, বৰ আহি গ'ল আৰু আমি পূৰা চবেই মিনি ডান্স পূৰা ফূৰ্তি চবেই পূৰা নাচি আছে। আগৰ দিনৰ মানুহগিলা অলপ নিজৰ ফূৰ্তি চূৰ্তিগিলা লুকাইছিল, লাজ ঠাজ পাইছিল, কিন্তু আমিতো আৰু আজিকালিৰ মানুহ লাজ ঠাজ নকৰোঁ, পূৰা বিন্দাছ খোলা ফূৰ্তি কৰোঁ চবেই পূৰা ফূৰ্তি। আৰু ঋতুটো পূৰা ডান্স কৰিছে। মই মানে ভিডিঅ' কৰাৰ কাৰণে মোৰ ডান্স চান্সগিলা মই নিজে দেখাব পৰা নাই, কাৰণ মোক কায়ো ভিডিঅ' কৰি নিদিয়ে। বেলেগৰ ভিডিঅ'ত আছোঁ কি ঠিক নাচা, কিন্তু মই নিজে কৰাতো আৰু ক'ত মই ওলাব পাম। তাৰপিছত ইফালে কইনাও পূৰা ৰেডি বিয়া হোৱাৰ কাৰণে, ধুনীয়া লাগছে। আৰু মই পূৰা একদম ফটো চটো ভিডিঅ' চিডিঅ' লৈ আছোঁ কইনাক অলপমান পূৰা এক্সাইটেড। কইনা নিজৰ মানে পচন্দৰ মানুহৰ লগত বিয়া হ'লে তো ভাল লাগবই না, স্পেচিয়েল দিন চবৰে। আৰু ইফালে আমি ঋতু আৰু মই পূৰা ফটো ৰিল কি যে কৰিলোঁ আমি পাগলাৰ নিচিনা। লামালাটো পাগলাই না আমি। আৰু ইফালে কঙৰ অৱস্থা ইমানেই মানে এক্সাইটেড, নতুন চাল ল'ৰাৰ একে লেবেলেই উদ্ৰোৱা নাই, লেবেল নুদ্ৰোৱা কৰি পিন্ধি আছে। আমি তাকে অমিতাভ বচ্চন কৈ আছোঁ। আৰু ইফালে কইনা নিবা ৰেডি, মানে মানুহগিলা আহি আছে কইনা খুজিবা। আৰু আমি অলপমান দান দক্ষিণা কিবা খুজি আছোঁ, দিছে আৰু কোনোমতে যিখিনি খুজিছিলোঁ আমি নিদিলোঁ, অলপমান চিপৰা কইনা কৰীয়া কোনোমতে দিছে আৰু 1000 2 টাকা। আৰু 2 টাকাটা আমাৰ লিটিল ব্লগাৰ আমাৰ ক্ৰিষ্টিক দিছে, আৰু 1000টা আমি পাৰ্টি কৰিম কৈ আছোঁ কি হয় এখন। আৰু বাহিৰত আহিলোঁ আমি, নন্দিতা আৰু মই অলপমান ফটো চটো ৰিল চিল বনালোঁ। আৰু আপোনালোকে আমাৰ ৰিল ফটোগিলা ইনষ্টাগ্ৰামত ধৰিত্ৰী ৰাজ বসু, নন্দিতা ৰয় চবতে দেখা পাব। আৰু ইফালে বিয়াত বহিল, বিয়া আৰম্ভ হৈ গ'ল আমাৰ। অমিতাভ বচ্চন আৰু জয়া ভাদুৰীৰ জুৰি গৈ আছোঁ আমি একদম, কাৰণ আমাৰ বৰটা একদম পূৰা লাম্বা চৰা, কিন্তু দুইটাকে একেলগে বহুত ভাল লাগে। আৰু সেয়া ফটোগ্ৰাফাৰৰ অৱস্থা, এই বোলে মানে ঘণ্টা বজাও, এই বোলে ঘি ঢালি দি, মানে ফটোগ্ৰাফাৰ কেইটাক বামুণে পূৰা কি কৰবা দে। পূৰা আমি গৈ আছোঁ ফটোগ্ৰাফাৰে বামুণৰ পেটৰ ভাত মাৰিব, আৰু কাৰণ নিয়ম নীতি আধা আধি জানা হৈছে। আৰু কি ক'ম, ফটোগ্ৰাফাৰ কেইটাও এই দি এংগেল নিমিলে, সি দি এংগেল নিমিলে, ইদি কৰে সিদি কৰে, মানে নিয়ম নীতিগিলা তাহাঁতে মানে অলপমান ইফালে কৰ সিফালে কৰ, মানে ফটোৰ এংগেলৰ কাৰণে আৰু কি এইগিলা ফটো ভাল হোৱাৰ কাৰণে পূৰা ইদি চা সিদি চা, ইফালে আহি কৰ সিফালে আহি কৰ, আৰেকবাৰ কৰ, এই অৱস্থা আৰু কি। মানে বহুত এনজয় কৰিছোঁ। আৰু ফটোগ্ৰাফাৰ কেইটাও যিহেতু চিনাকি, মানে পিক্সেলেটৰ বিদ্যুৎ হিম ইহঁতে আহমেদ সিহঁতে আছিল, সেইকাৰণে আমি পূৰা বিন্দাছ চব ক'ব পাৰোঁ। আৰু এইফালে মুকুট মুৰালি খুলি যাব বুলি আমি নিজৰ চাদৰৰ পিনকেটা চিনকেটা খুলি মানে দৰাৰ মুকুটত মাৰি দিবা দিছোঁ, নহ'লে খুলি গ'লেতো দিগদাৰ হৈ যাব। আৰু ইফালে কইনাকো মুকুট মুৰালি পিন্ধাই দিয়া হ'ল পূৰা। এইবাৰ মানে বিয়াৰ যিখিনি কৰিব লগা কৰি আছে। আৰু আমাৰ লিটিল ব্লগাৰে কিছুমান ভিডিঅ' একদম সন্মুখত যাই লৈছে, মানে তাই মানে আগৰ পৰাই কৈছিল পপী মাহীৰ বিয়াৰ মানে চব দিনে থাকিম, আৰু পূৰা থাকিম, ৰাতি বিয়া চাম। জীৱনত ফাৰ্ষ্ট টাইম তাই বিয়া চাই আছে। আৰু এইগিলা দানৰ বাচন বৰ্তনখিনি মোক দি থৈ দিছে। আৰু মানে আচৰিত, মানে সোনকালে টোপনি যোৱা পিতা পূৰা ৰাতি বিয়া চাইছে। মানে তাই কিছুমান মানুহক এনেকুৱা ভাল পায় যে, মানে তাই বহুত বেলেগ ধৰণৰ, আৰু তাৰ ভাল পোৱা এটা কিছুমান মানুহৰ লগত ৰাতি দিন মানে এইগিলা বস্তু ভাবি নাপায়, মুঠতে থাকবা লাগে এনেকুৱা আৰু কি। আৰু বিয়াখন হ'বই আৰু লাহে কৰি শেষ। তাৰপিছত যিখিনি বাৰু মই ভিডিঅ' বনাইছোঁ আৰু আহি আছে ভিডিঅ', আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।